এটি সমবেত সংগীতেৰে আটাইকে আদৰণি জনাব বিচাৰে। प्रति बछरे उलिया হৈ আছে। प्रति बछरे आमार विद्यालयत हाते लिखा आलोचनी उलिया হৈ আছে और प्रति बछरे माजे माजे 2 बछर बादे आमार এই ঐতিহ্যমণ্ডিত শতবৰ্ষ গৰকা বিদ্যালয়খনত যিখন আমাৰ স্মৃতি গ্ৰন্থ আমাৰ যিখন মুখপত্ৰ বিশ্বজ্যোতি সেইখন ধাৰাবাহিকভাৱে প্ৰকাশ হৈ আহিছে। নতুন অধ্যায়ৰ সূচনা আমি সকলোৱে পৰা আনিছোঁ, কিন্তু আমাৰ সকলোৰে লক্ষ্য আৰু উদ্দেশ্য এটাই, সেয়া হৈছে নিজকে নতুনক আদৰাৰ সময়। নৱাগত ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ ময়ো এগৰাকী ক্লাছ 6ৰ নৱাগত ছাত্ৰী। বিদ্যালয়খনত নাম ভৰ্তি কৰাৰ সময়ৰে পৰা ছাৰ বাইদেউসকলৰ পৰা যিখিনি মৰম আদৰ পাইছোঁ পাছলৈও পাই থাকিম বুলি মই আশা কৰিছোঁ। Me to stand before you and share my feelings on this wonderful occasion of our Freshers Day. When I took admission to higher secondary, I had many dreams, hopes, and also a little fear. অতি আনন্দময় দিন, কিয়নো আজি আমাৰ মাজত উপস্থিত হৈছে একাজলি নতুন মুখ। আজি নৱাগত আদৰণি সভাৰ সভাপতি মহোদয়, শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, বিশিষ্ট অতিথিবৃন্দ আৰু মোৰ মৰমৰ দাদা বাইদেউ, ভাইটি ভণ্টি আৰু সহপাঠীসকল, এটাই অনুভৱ কৰিবা যে অকল পঢ়াৰ বাহিৰেও ইয়াত নিজৰ প্ৰতিভা আনফোল্ড দ্য ব্লুম, ভিতৰত লুকাই থকা প্ৰতিভা আমাৰ ইয়াৰ পৰা কি ওলোৱা নাই। নেশ্যনেল চাইল্ড সায়েন্টিষ্ট ওলাইছে। প্ৰধান কৰ্তব্য হৈছে অধ্যয়ন, গতিকে অধ্যয়ন কৰিবই লাগিব।
আৰু চিলেবাছ সংক্ৰান্তীয় নম্বৰ পাবলগীয়া কিটিপ কিদৰে নিজৰ নিজৰ বিষয়বস্তু অধ্যয়ন কৰিব লাগিব আমাৰ প্ৰতিভাৱান শিক্ষক শিক্ষয়িত্ৰীসকলে সেয়া মাৰ্গদৰ্শন নিশ্চয় দিব। মই জীৱনৰ কেইটামান অন্যান্য দিশ সামৰি দুআষাৰমান ক'বলৈ বিচাৰিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি সময় তোমালোকৰ বাবে নিজৰ ব্যক্তিত্ব গঠনৰ বাবে যিখিনি মানৱীয় প্ৰমূল্যবোধ আছে সেয়া কৰ্ষণ কৰাৰ সময়। কাৰণ আগন্তুক সময়ত এতিয়াহে তোমালোকে সমাজৰ আন 10জনৰ বাবে অনুকৰণীয় ব্যক্তি হিচাপে নিজকে গঢ় দিব পাৰিবা। মাননীয় সভাপতি মহোদয়, আমন্ত্ৰিত মুখ্য অতিথি মহোদয় আৰু আমাৰ সঠিক তত্ত্বাৱধায়ক মহোদয়, বিদ্যালয়ৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি নৱগত আদৰণি সভা উপলক্ষে আমাৰ বাবে অতি আনন্দৰ বিষয় যে আমাৰ বিদ্যালয়ৰে ৰাজনীতি বিজ্ঞান বিভাগৰ জ্যেষ্ঠ শিক্ষক বিষয় শিক্ষক হীৰেণ কুমাৰ দাসে লিখি উলিওৱা এখন গ্ৰন্থ এই সভাতে আমি উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ। আৰু এই চেগতে গ্ৰন্থখনি উন্মোচন কৰাৰ আগতে লেখক হীৰেণ কুমাৰ দাসক আমি বিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা ছাত্ৰ সদাসভাৰ তৰফৰ পৰা এখনি গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু সম্বৰ্ধনা জনাব আমাৰ শিক্ষয়িত্ৰী সংগীতা দেৱীয়ে। আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ এক বহুমূলীয়া গ্ৰন্থ ছাত্ৰ ছাত্ৰীসকলক উপহাৰ দিয়াৰ বাবে। আৰু এই চেগতে আমি গ্ৰন্থখন উন্মোচন কৰাৰ কাৰণে আগবাঢ়িছোঁ। গ্ৰন্থ উন্মোচন কৰাৰ কাৰণে বিশেষভাৱে আমন্ত্ৰণ কৰি আনিছোঁ। আজি এই নৱগত সভা উপলক্ষে তেখেতে মুখ্য অতিথি হিচাপেও আসন গ্ৰহণ কৰিছে কামৰূপ ডায়েটৰ জ্যেষ্ঠ প্ৰবক্তা মাননীয় ডক্টৰ শিৰোমণি ভূঞাদেৱে। তেখেতক আমি গ্ৰন্থখন উন্মোচন কৰাৰ কাৰণে আহ্বান জনাওঁ। অনুষ্ঠানটো যি পৰিচালনা কৰিছে চন্দন কুমাৰ দাস ছাৰ, মোৰ অতি আচলতে কামৰূপ জিলাত মই যেতিয়াৰ পৰা কাম কৰিবলৈ আহিছোঁ খুব ঘনিষ্ঠভাৱে লগ পোৱা আৰু আজি এই পঞ্চায়তী ৰাজ ফাণ্ডামেণ্টেল ইনষ্টিটিউশ্যন অফ ভিলেজ ট্ৰেন্সফৰ্মেশ্যন এই গ্ৰন্থখনৰ প্ৰণেতা তথা বিষয় শিক্ষক স্কুলৰ পৰা আমি যেতিয়া জিলা শিক্ষাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ জৰিয়তে আমি যেতিয়া অনুষ্ঠানবিলাক আয়োজন কৰোঁ বিশেষকৈ বিজ্ঞান প্ৰকল্পৰ ক্ষেত্ৰত সদায় আগৰণুৱা এই পুথিমাৰী হায়াৰ ছেকেণ্ডেৰী আৰু এই পুথিমাৰী হায়াৰ ছেকেণ্ডেৰীৰ পৰা নেতৃত্ব দিয়ে ছাৰৰ দৰে ব্যক্তিয়ে আৰু আমাৰ কেইবাগৰাকীও বাইদেউকো আমি লগ পাইছোঁ আৰু সকলোকে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল যি এই গৰমত বিচনী মাৰি মাৰি বহি আছে সকলোকে মই ওলাই গৈছে। আৰু আজি এই নৱাগত আদৰণি সভাৰ দিনাখন তোমালোকক ক'ব বিচাৰোঁ যে জাকত জিলিকা হৈ থকাটো যেনেকৈ গুৰুত্বপূৰ্ণ ঠিক সেইধৰণে আজিৰ অতি বিজ্ঞান প্ৰযুক্তি তথ্য প্ৰযুক্তিৰে আৱৰা সমাজত নিজৰ ক্ৰিয়েটিভিটিৰে এটা ক্ৰিয়েটিভ ইকনমি অৰ্থাৎ সৃষ্টিশীল অৰ্থনীতিৰ যি দৌৰ এই দৌৰত নিজকে উজ্বলাই তুলিবৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আগবাঢ়ি যাব লাগিব। 1959 চনতেই জৱাহৰলাল নেহৰুৰ নেতৃত্বত কিন্তু আনচিনক্ৰনাইজ বুলি যিটো আমি কওঁ এটা নিৰ্দিষ্ট এলেকাত প্ৰথম আৰম্ভ হৈছিল। তাৰপিছত পৰৱৰ্তী পৰ্যায়ত তৰপে আগবাঢ়ি গৈ আমি একজেক্টলি যিটো লিগেল পঞ্চায়তী ৰাজ ছিষ্টেম দেখিবলৈ পালোঁ 93 চনমানৰ পৰা।
গতিকে এইবিলাক হৈছে দীঘলীয়া ইতিহাস, আপোনালোকে সেই ইতিহাস বিচাৰিলে পাব। কিন্তু মই ইয়াৰ সূত্ৰ ধৰি অনাৰ অৰ্থটো হৈছে আমি আচলতে সেই গ্ৰাম স্বৰাজ যি মহাত্মা গান্ধী সেই গ্ৰাম স্বৰাজৰ ধাৰণা যদি প্ৰতিষ্ঠা কৰিব বিচাৰোঁ, আমাৰ নিকায়সমূহত যিটো ডেম'ক্ৰেটিক অৰ্থাৎ গণতান্ত্ৰিক অংশগ্ৰহণ আমি বৃদ্ধি কৰিব লাগিব। সমাজৰ সকলো শ্ৰেণীৰ ব্যক্তিয়ে ইয়াত অংশগ্ৰহণ কৰিব লাগিব। আনকি আমাৰ যি শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থাটোৱেই কিন্তু পঞ্চায়তী ৰাজ ব্যৱস্থাৰ দৰে ব্যৱস্থাই পূৰ্ণভাৱে আগুৰি ল'ব লাগিব, বেছি গুৰুত্ব দিব লাগিব। এই এক্সাম্পলবিলাক, এই উদাহৰণবিলাক বেছি প্ৰসাৰ কৰিব লাগিব, যাতে আমাৰ বিদ্যালয়বিলাকলৈ ল'ৰা ছোৱালী পঢ়িবলৈ বেছিকৈ আহে আৰু আমিও ভাল ভাল ল'ৰা ছোৱালী এই বিদ্যালয়ৰ পৰা সেৱাৰ্থে প্ৰস্থান কৰাব পাৰোঁ। বিদ্যাৰ্থী প্ৰৱেশ সেৱাৰ্থে প্ৰস্থান কোৱা হয়, আৰু সেই কামটো যাতে আমি সুকলমে কৰিব পাৰোঁ আৰু ৰিফ্লেক্টিভ টিচিং দিব পাৰোঁ, আৰু সেইমতে আমাৰ ছাত্ৰ ছাত্ৰীসকলেও এটা সুন্দৰ শিকন বা লাৰ্ণিং লৈ পেলাই আগবাঢ়িব পাৰে। এইখিনি বক্তব্য ৰাখি মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। জয়টো পুথিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, জয় আই অসম, জয় ভাৰত। বা কৰ্ণাটকৰ পঞ্চায়ত ৰাজৰ যিটো উত্তৰণ, হাৰিয়ানাত পঞ্চায়ত ৰাজক লৈ ৰাজ্যিক পৰ্যায়ত যি ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে সেইবিলাকৰ চৰ্চা হৈছে, অধ্যয়ন হৈছে, গৱেষণা হৈছে। অসমত যেন ক'ৰবাত পিছপৰি ৰৈছে। বিভিন্ন সময়ত খণ্ডায়নৰ বিধায়কসকলক লৈ পেলাই জিলা পৰিষদৰ অধ্যক্ষসকলক লৈ কিছু ক্ষেত্ৰত MLA-সকল হৈছে এই ভৱনত এক্সপোজাৰ ভিজিটত, যে অভিজ্ঞতাৰ পৰা বাৰে বাৰে উপলব্ধি হৈছে মোৰ যে আমাৰ ইয়াতে পঞ্চায়ত ৰাজৰ ব্যৱস্থা ক'ত পিছপৰি আছে, কোনখিনি ঠাইত কেনেকুৱা আছে। আমি উপলব্ধি কৰিছিলোঁ যে বিভিন্ন প্ৰেজেণ্টেশ্যনৰ সময়ত সেইবিলাক আমাৰ যেতিয়া ছেমিনাৰ হৈছিলে, আলোচনাৰ ওপৰত দেখিছিলোঁ যে আমাৰ ইয়াত আচলতে 73rd এমেণ্ডমেণ্টৰ জৰিয়তে যিটো গ্ৰাম সভা যিটো আমাৰ কনষ্টিটিউশ্যনেল যিটো এমেণ্ডমেণ্ট আছিলে 73rd এমেণ্ডমেণ্ট 73ৰ সংশোধনীৰ জৰিয়তে গ্ৰাম সভাক আটাইতকৈ শক্তিশালী গ্ৰাছৰুট লেভেলৰ আটাইতকৈ শক্তিশালী কনষ্টিটিউশ্যনেল বডি হিচাপে স্বীকৃতি দিয়া হৈছে। কিন্তু অসমত আজিলৈকে এই গ্ৰাম সভাখন আনুষ্ঠানিক নিয়মৰ বাহিৰে আন একো নহয়। আনকি পঞ্চায়তৰ প্ৰতিনিধিসকলে বহু সময়ত গ্ৰাম সভাটো কি, গ্ৰাম সভা মানে গাঁও উন্নয়নৰ সভা বুলি ভবা মানুহ এতিয়া বহুত আছে পঞ্চায়তৰ প্ৰতিনিধিসকলৰ মাজতো, বা পঞ্চায়তৰ বিভিন্ন বিষয়াসকলেও গ্ৰাম সভাৰ বিষয়ত অধিক গুৰুত্ব দিয়াৰ ফলতে যিটো আমাৰ পৰিকল্পনাৰ ক্ষেত্ৰত, প্লেনিঙৰ ক্ষেত্ৰত যিটো বটম আপ এপ্ৰ'চত প্লেনিং হ'ব লাগে, যিটো ৰাজীৱ গান্ধীয়ে 1992 যিটো মত পোষণ কৰিছিল পাৰ্লিয়ামেণ্টত, আৰু সেইমতে 1992 92 বছৰত 73rd এমেণ্ডমেণ্ট হৈছিল ইণ্ডিয়ান কনষ্টিটিউশ্যনত, পঞ্চায়ত ৰাজৰ কনষ্টিটিউশ্যনেল স্বীকৃতি দিয়া হৈছিল। সেই গ্ৰাম সভাটো আচলতে শক্তিশালী কৰাত ক'ৰবাত অসমৰ আমাৰ ঠাইবোৰ বা অসমৰ পঞ্চায়ত ৰাজৰ ইনষ্টিটিউশ্যনবোৰ ক'ৰবাত আমাৰ পিছ পৰি আছে। সেই অনুভৱটো আচলতে আছিলে 2005-6 চনৰে অনুভৱ আছে। কিন্তু পৰৱৰ্তী সময়ত সেই বিষয়টোক লৈ এমফিলৰ বিষয় হিচাপে আছিলে গ্ৰাম সভা, এই কালচিৰি অভয় হাইলাকান্দি ডিষ্ট্ৰিক্ট, আৰু পৰৱৰ্তী সময়ত মই সেইখনকে এখন সৰু গ্ৰন্থ হিচাপে প্ৰকাশ কৰিবলৈ মোৰ মন গ'ল, আৰু মঞ্চত মই 2-এজনৰ আলোচনা কৰিলোঁ। তেখেতসকলে পৰামৰ্শ দিলে খুব ভাল বিষয় হ'ব, কাৰণ পঞ্চায়ত ৰাজৰ ওপৰত গ্ৰন্থ আছে কিবা সৰু, কিন্তু গ্ৰাম সভাত গ্ৰন্থবোৰ বেছি নাই, আৰু সেইকাৰণে মই সৰু গ্ৰন্থ, কিন্তু গ্ৰাম সভাত মই অকল এই গ্ৰন্থখন প্ৰকাশ কৰিবলৈ মনস্থ কৰিলোঁ। এই ক্ষেত্ৰত মোক আকাৰ প্ৰকাশৰ সহযোগিতাসকলে যথেষ্ট সহায় কৰিলে, তেখেতে প্ৰকাশ কৰি উলিয়ালে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই বিদ্যালয় পৰিয়ালৰ অধ্যক্ষ মহোদয়, মুখ্যমন্ত্ৰী, শিক্ষাগুৰুসকল, কৰ্মচাৰীসকল, ছাত্ৰ ছাত্ৰীসকলৰ পৰা আৰু শিৰোমণি ভুৱা ছাৰৰ নিচিনা ব্যক্তিৰ পৰা পোৱা উৎসাহ আৰু উদ্দীপনা আৰু তেখেতসকলৰ পৰামৰ্শই মোক এই গ্ৰন্থখনে আজি প্ৰচেছ কৰালে। তেখেতসকলে মোৰ সেৱা শ্ৰদ্ধা